হেল্ল' গাইজ, এয়া মই ৰাতিপুৱাৰ পৰা উঠিলোঁ, তামাম বৰষুণ দি আছে। এয়া 9টামান বাজিছেহে মই উঠিলোঁ জাষ্ট। এতিয়া মই গা পা ধুই লওঁ। ৰাতিপুৱা প্ৰথম উঠিয়ে ফাৰ্ষ্ট কাম হৈছে গা ধোৱা। এতিয়া মই গা পা ধুব যাওঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। এয়া মই গা পা ধুই আহি গ'লোঁ। মানে ইমানেই বৰষুণ দিছে যেন একদম বতাহ বৰষুণ মানে একদম দেখি মানে চক খাই গৈছোঁ। মানে গাছ চাছ মানে উল্টি পুল্টি দিছে মানে। চাওক গাইছ, কেনেহেন বতাহ বৰষুণ দিছে। ভালো লাগছে দিয়কচোন, ইমান গৰমৰ মাজত এনেহেন এটা বতাহ ধুমুহা। কিন্তু বিভিন্ন জেগাত বিভিন্ন বেয়া বেয়া পৰিৱেশ হৈ গৈছে গাইছ। সেইকাৰণে কি ক'ম আৰু, মানে ৰ'দ দিলে ৰ'দে দিব, বৰষুণ দিলে বৰষুণেই দিব আৰু অসমৰ পৰিস্থিতি এয়া। চাওক গাইছ, ৰিম'টটো আৰু তোলে কিউবটো লাগে আৰে কণী কেইটা আই ঐ লক্ষী, আমাৰ এইটো আমাৰ লক্ষী মইনা। ঐ লক্ষী, ঐ লক্ষী, বাদ দে দিয়া আছো ক'ত আছো কো চুকুই আইডিয়া আমার এখন আগে চুকুই লাগাতে কিন্তু দেখতে পারি না যেমন চুকুই চুকুই মিমিটোক মাতি আছে। নাই গেল গেল মিমি গেল কেনা করে তুমি তোর হাতি লাগিয়েছি আমার। ও গোটে কাপটো লাগে দেখি তাইক চামচ দিলি নহয় গাইছ, গোটে কাপটো লাগে মোক মানে এতিয়া মোক বঢ়িয়া। হাই গাইছ, কি কৰি আছে সকলোকে? মই আৰু আহিছোঁ। মই এটা কথা সুধিবই পাইছোঁ আপোনালোকক যে আপোনালোকৰ খবৰ কি? মোৰ খবৰ বিশেষ এটা ভাল নহয়, অলপমান বেমাৰ প্ৰব্লেম এটা চলি আছে। বেলেগ একো প্ৰব্লেম নাই বাৰু, কিন্তু সেই দাঁতৰ প্ৰব্লেম কিবা নাছিলোঁ। আপোনালোকৰ কেনেহেন খবৰ ক'বচোন। বাকী অলপ কাম চাম কৰিলোঁ, কৰি আৰু বকাইছোঁ। কি বকিম কি নবকিম ভাবিয়ে নাপাওঁ। তথাপিতো চেষ্টা দিছোঁ আৰু যি আছে মানে যি বকোৱাৰ সেয়া এনেহেনে দিয়ক আৰু গাইছ, কি কৰিব। অলপ ৰ'দ দিছে আজি। চাইকেল আহিছে ৰ'ব গাইছ। গাইছ আহিছে, চাইকেল আহিছে আমাৰ স্কুলৰ পৰা আহি ইয়াতে তাৰমানে তাই ঘৰ নাই তো গাইছ। তাই আমাৰ ঘৰতে ঘৰ নাই জানো তোৰ নাই বুলি চিকেন আছে না। কেইটা হৈছে ক্লাছ? ক্লাছ 6টা হৈছে। 6টা। কেইটা বজাৰ পৰা? 7টা বজাৰ পৰা। প্ৰাৰ্থনা দিয়ে না? মোৰ পাৰ্টনাৰটো আহিল দিয়ক গাইছ। মইতো দিন ৰাতি কাম নাইয়ে একো। তাই থাকি অলপমান আৰু এনেই আড্ডা মাৰি থাকোঁ। এই পুৱা 7টাত আহিছে, দেখাই নাই। এই 12টা বজাত আহিছে। 7টাত নহয় 6:30 আহিছে। যি নহওক পৰা দেখা নাই, মই উঠছোৱে 9টা বজাত। আমি তাইক দেখা নাই। এই মাত্ৰ আহিছে, আহি কি আমাৰ ঘৰত দিছে, তাই ঘৰত নাই বোলে। এইটো ফুলটো মই ৰাখছোঁ ভাল লাগছে। আমাৰ মায়ে গাছৰ জ্বালা ছিঙি আছে, কলা জ্বালা। কেইটা জ্বালা পিছা? এইকেইটা আমাৰ গাছৰ জ্বালা। এই কেমেৰা হৈ ল'লে মুখে হৈ যায় গাইছ। এনেহ'লে তাইৰ মুখৰ মুচন চকু ভেলতে থাকে গাইছ। তাই কেমেৰাটো ওলাৰ লগে লগে হাঁহি দি মুখখন এনেই এনেকৈ দেখাই তই দেখাই দিয়ে এনেকৈ দেখাই দি এনেকৈ থাকোঁ এনেকৈ দেখা তই ভাত খাই নেকি দেখি সেই ৰাতিপুৱা যে অলপমান ভিডিঅ' কৰিলোঁ সেইখিনিয়ে, আৰু ভিডিঅ' কৰিব পাহৰিয়ে গ'লোঁ। ভাত পানী খাই কিনে দুপৰীয়া শুই দিলোঁ। তাৰপিছত এতিয়া উঠিছোঁ 6টামান বজাত। উঠি কিনে আৰু ভিডিঅ' কৰা নহ'ল, কিতাপ চিতাপ পঢ়িলোঁ। পঢ়ি কিনে এতিয়া ভাত বনাই আছোঁ। ভাত বিশেষ মই ভাত নবনাওঁৱে, কিন্তু মানে চিকেন আনিলে মই বনাওঁ, কাৰণ ভাল লাগে মোৰ চিকেন বনাই মানে। সেইকাৰণে মই বনাইছোঁ, আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। এতিয়া মই দেখাম কেনেকুৱা হৈছে চাব। আপোনালোকেতো খাব নোৱাৰে, তথাপিতো চাই কিনেতো ক'ব পাৰিব যে ভাল হৈছে বা বেয়া হৈছে। চাওক কেনেকুৱা হৈছে, দেখাত বাৰু ধুনীয়াই হৈছে, খাই বা কেনেকুৱা হৈছে নাজানো। আপোনালোকৰ যদি খাব ইচ্ছা আছে মই বনোৱা, তেনেহ'লে আহিব আমাৰ ঘৰলৈ খাবলৈ। এনেকৈয়ে আৰু বনাইছোঁ আৰু বেছি কাম নকৰোঁ, তথাপিতো অলপ চলপ কৰি দিওঁ আৰু মায়েনো কিমান কাম কৰিব। সেইকাৰণে আৰু সৰু সুৰা কামগিলান ময়ে কৰোঁ দিয়ক গাইছ। আপোনালোকেও কাম কৰে চাগে। আজিলৈ আৰু বেছি বকি নাথাকোঁ দিয়ক, ৰাতি হৈছে। যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ শুভৰাত্ৰি আৰু আপোনালোকক চবকে বাই বাই।